এই মুহূৰ্তত মই চান্দনী চক মাৰ্কেটত উপস্থিত আছো আৰু কালি সন্ধ্যাৰ ভাগত 6:55 যি বিস্ফোৰণ সংঘটিত হয় এয়া লালকিলাৰ সন্মুখ ভাগতে চান্দনী চক যথেষ্ট ভিৰ আছিল কালিৰ দিনটোত বহু লোকে ইয়াত আসলতে বজাৰ সমাৰ কৰিবৰ বাবে আহে আৰু বিস্ফোৰণ সংঘটিত হোৱাৰ পাছতে ইয়াত এটা ডাঙৰকৈ শব্দৰ সৃষ্টি হয় আসলতে জুইৰ চাৰিফালে জুইৰ লেলিহান আসলতে চাৰিফালে বিয়পি পৰে কিন্তু তাৰ পাছতো আজিৰ দিনটোত যেহেতু তদন্তকাৰী সংস্থাসমূহে ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু সকলো দোকান পোহাৰ চান্দনী চকৰ বৰ্তমান সময়ত বন্ধ কৰি দিয়া হৈছে মোৰ সহযোগীগৰাকীয়ে দেখাব যে বৰ্তমান সময়ত নিশ্চয়কৈ দেখা পাইছে যে দিল্লী আৰক্ষীৰ দল ইয়াত মুতায়ন কৰা হৈছে ৰেপিড একশ্যন ফ'ৰ্চৰ দল ইয়াত মুতায়ন কৰা হৈছে যি ঠাইত সদায় বহু লোকৰ আসলতে ভিৰ বা সমাগম দেখা পোৱা যায় চান্দনী চক সকলোৱে দিল্লী আহিলে যিসকল পৰ্যটক আছে সকলোৱে ভিৰ কৰে চান্দনী চকত আজি কিন্তু পৰিৱেশ আসলতে এটা বিপৰীত পৰিৱেশ এখন বিপৰীত ছবি ইয়াত লোকসকল আহিছে কিন্তু কোনেও নিজৰ দোকান পোহাৰ বা নিজৰ ব্যৱসায় প্ৰতিষ্ঠান খুলিবলৈ সক্ষম হোৱা নাই আৰু দিল্লী আৰক্ষীৰ এটা দল এইফালে ইতিমধ্যে ইয়াত মুতায়ন কৰা হৈছে আৰু এই মুহূৰ্তত অহা তথ্য অনুসৰি মুঠ দুজনকৈ লোক পাকিস্তানৰ সৈতে লিংক থকা দুজনকৈ লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু NIA তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ